নমস্কাৰ অসমৰ দৰ্শকসকল, বাতৰি চাই ভাল পায় যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। ১ নম্বৰটো খবৰ, ২ জুলাই আজিৰে পৰা অমৰনাথ যাত্ৰা আৰম্ভ। ২ নম্বৰটো খবৰ, অসমত গৰু মাংসৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলি আছে। নিষিদ্ধ মাংস বিক্ৰী কৰা হোটেল আৰু বেপাৰী সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। অসমৰ প্ৰতিখন জিলাতে চলিব অভিযান। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী গাড়ী লৈ বটল দলিওৱাক লৈ ধুবুৰীত বিজেপিৰ প্ৰতিবাদ। ধুবুৰীত প্ৰৱেশ নিষিদ্ধ গৌৰৱ গগৈ। ৪ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, বিনামূলীয়া নামভৰ্তি আৰু মধ্যাহ্ন ভোজন পায়ো অসমৰ বহুত শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰিছে কিয়? হিতাধিকাৰীৰ ৰাজনীতি কৰা বিজেপি চৰকাৰৰ গুৰুত্ব নাই শিক্ষা খণ্ডৰ উন্নয়নত। ৫ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা মন্তব্য, অহা ১০ অক্টোবৰত ৪০-৫০ হাজাৰ খালী পদত নিযুক্তি প্ৰদান কৰা হ'ব। তাৰ পিছত খালী থকা পদসমূহৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত আকৌ এডিআৰই বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। ৬ নম্বৰটো খবৰ, চৰকাৰৰ ডাঙৰ ঘোষণা, কৃষকসকলৰ বাবে ভাল খবৰ। আপোনাৰ খেতি নষ্ট হ'লে চৰকাৰে দিব ক্ষতিপূৰণ। হাতীয়ে খেতি নষ্ট কৰিলে, বান্দৰে ফল খালে বা খৰাং বাবে বানপানীৰ বাবে খেতি শস্য নষ্ট হ'ব পাৰে আৰু চিন্তা নাই। খেতিয়কৰ ফচল বীমা আঁচনিৰ বাবে ৩১ জুলাইৰ ভিতৰত আবেদন কৰক। ৭ নম্বৰটো খবৰ, জয়ন্ত মল্লবৰুৱা মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়তাৰ বাবে আতংকিত কংগ্ৰেছ। অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আৰু সদায় থাকিব। ৮ নম্বৰটো খবৰ, পুনৰ অসমবাসীৰ বাবে গৌৰৱ আনিলে লাভলীনা বৰগোহাঁইয়ে। এলিট মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিলে। ৯ নম্বৰটো খবৰ, টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত ব্যাপক খেলিমেলিৰ বাবে অভিযোগ নিযুক্তিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো চাকৰিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ বহুতৰ আৰু দুখনকৈ জাননীয়ে বিপাঙত পেলাইছে টেট উত্তীৰ্ণ প্ৰাৰ্থীক। ১০ নম্বৰটো খবৰ, গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা, হাতীশিলাত চলন্ত ৰেলৰ পৰা দুৰ্বৃত্তই পেলাই দিলে মাতৃসহ ২ শিশুক। ১১ নম্বৰটো খবৰ, দুগুণে বৃদ্ধি পাব গুৱাহাটীৰ সৌন্দৰ্য। দুৰ্গা পূজাত ৰাইজৰ বাবে মুকলি কৰা হ'ব দৃষ্টিনন্দন প্ৰকল্প। ১২ নম্বৰটো খবৰ, সন্দেহজনক লোকৰ বসতিলৈ সংক্ৰমিত মৰিগাঁওবাসী। জালুগুটি ৰংদৈ গাঁৱত ৰাতিৰ ভিতৰতে সন্দেহজনক লোকৰ বসতি স্থাপন। তেওঁলোকক মাটি বিক্ৰী কৰিছিল দালালে। ১৩ নম্বৰটো খবৰ, ৰাষ্ট্ৰীয় ঘাইপথ দখল কৰা সকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব।